মোৰ 15 বছৰ প্ৰেক্টিস অফ হেয়াৰ ট্ৰান্সপ্লান্টত বহুতে প্ৰশ্ন কৰে যে হেয়াৰ ট্ৰান্সপ্লান্ট পেইনফুল নেকি নমস্কাৰ মই ডক্টৰ পৰাগ নেওগ মনজবেন হেয়াৰ ট্ৰান্সপ্লান্ট এণ্ড কসমেটিক সাৰ্জাৰী ক্লিনিকৰ পৰা একেবাৰে পেইনলেছ কোৱাটোতো ভুল হ'ব পেইন অকমান হয় যেনেকে ডেন্টিষ্টত গলে দাঁতটো উঠাওতে লোকেল এনাস্থেচিয়া এটা দিয়ে হেয়াৰ ট্ৰান্সপ্লান্টতো লোকেল এনাস্থেচিয়া অকমান দিবলগীয়া হয় আগফালে এবাৰ আৰু জোৰ পৰা চুলিটো উলিয়াও তাত এবাৰ এই বেজিটো দিওঁতে অকমান বিষ হয় তাৰ পিছত কমপ্লিটলি পেইনলেছ প্ৰচিডিউৰ এইটো গোটেই দিনটো এনাস্থেচিয়াৰ এফেক্টটো থাকে মূৰটো শিলৰ নিচিনা হৈ যায় গম পাই যে কিবা এটা চলি আছে কিন্তু বিষ নহয় তাৰ মাজত চাহ খোৱা ভাত খোৱা এইবোৰ সব কৰি থাকিব পাৰে সেকেন্ডলি মোক আৰু এটা কথা সোধে যে হেয়াৰ ট্ৰান্সপ্লান্টটো পাৰ্মানেন্ট হয় নে নহয় প্ৰিন্সিপলছবোৰ হৈছে বেক সাইডৰ চুলিখিনি পাৰ্মানেন্ট চুলি সো সেইখিনি আমি আগফালে লৈ আহো সো সেইটো বস্তু পাৰ্মানেন্টে হয় কিন্তু বাকি থাকা চুলিখিনি পাৰ্মানেন্ট নহব পাৰে যিখিনি বেক সাইডত আৰু আছে গতিকে আপুনি যদি হেয়াৰ ট্ৰান্সপ্লান্ট কৰিব বিচাৰে বা তাৰ বিষয়ে জানিব বিচাৰে আপুনি আমাৰ ক্লিনিকত আহিব পাৰে বা তলত দিয়া নম্বৰ কেটাত কন্টাক্ট কৰি আমাৰ লগত কনসাল্ট কৰিব পাৰে আইদাৰ ফিজিক্যাল কনসালটেশন বা অনলাইন কনসালটেশন